এই নদীটো পানী আছে বাৰু। এতিয়া মই সেইদিনাখন ভিডিঅ'টো যে বনাইছিলোঁ, লাহে লাহে যদি মই গৈ থাকোঁ, এতিয়া দৃশ্যখিনি আপুনি দেখিব পাব যে মানুহবিলাকে সলনি প্ৰায় নহয়। আমাৰ হিন্দু পৰম্পৰা পূজা পাতলবিলাক পাতে, নদীত ভালকৈ উটুৱাই দিব লাগে, সেই নিয়মবিলাকো জানে, কিন্তু নকৰে। এতিয়া মই আপোনালোকক দেখাওঁ যে এই ভগৱানৰ মূৰ্তিসমূহ বা প্ৰতিভাসমূহ ভালকৈ আপুনি চাওকচোন। এই ৰাস্তাৰ কাষত, তাৰপিছত আপোনাৰ ইয়াতে এনেকৈ খুব দুখ লগা পৰিৱেশ। সকলোতে এনেকৈ কেৱল থৈ গৈছে, ৰাখি গৈছে। জানটো আছিল, নদীটোত পেলালেও নদীটো আপোনাৰ যিহেতু পানী কম, এই পানীবিলাকো ইয়াতে মানে বুজাবলৈ মানে ৰাস্তা নাই। আপোনালোকে চাওকচোন কেনেকৈ ভগৱানৰ মূৰ্তিসমূহ এনেকৈ ৰাখি থৈ গৈছে, সেইসমূহ চাওক। আমি সকলোৱে কওঁ যে আমি হিন্দু, আমি ভগৱানক পূজা কৰিব লাগে, কিন্তু যেতিয়া আমি এই দৃশ্যসমূহ চাওঁ, এনেকৈ ৰাখি থৈ যোৱা দৃশ্যসমূহ চাওঁ, তেতিয়া অলপ মনবোৰ বেয়া লাগি যায়। গতিকে আমাৰ গুৱাহাটী নগৰীত নিশ্চয় ইয়াৰ কিবা ব্যৱস্থা থাকিব পাৰে, আৰু যেনেকৈ তেনেকৈ জাবৰত দমে চমে যাতে ভগৱানৰ মূৰ্তিসমূহ মানুহে পূজা পাতল কৰি নেপেলায়, সেই বস্তুবিলাকো তেওঁলোকে সকলো হিন্দু সমাজে মানিব লাগে, চালি জাৰি চাব লাগে। য'তে ত'তে ৰাখি থৈ যোৱাটো উচিত নহয়। আৰু প্ৰশাসন আছে, চৰকাৰ আছে, তেওঁলোকেও কিবা এটা পদক্ষেপ লওক। আমি কেৱল পূজা কৰিলে নহয়, তাৰ পিছৰ দৃশ্যসমূহ জনসাধাৰণে অৱগত ৰাখিব লাগে, কি কৰিছে কি কৰা নাই। চাওকচোন এই নদীটোৰ কাষতে, মই সেইদিনাখন ভিডিঅ' আপলোড কৰোঁতে সেইফালে মই নদীত উটুৱাই দিলোঁ দুটামান। ইয়াৰ আৰু পৰিৱেশটো বেলেগ। এইটো ৰাস্তা আপুনি ৰাস্তাটো চাওক, এইটো ৰাস্তা, এইবিলাক মূৰ্তি, এইটো নদী আছে। পানী কম বাৰু, পানী কম হ'লে মানেও জাম লাগি যাব। কিছুমান মানুহে অলাগতিয়াল বস্তু ইয়াতে আনি পেলাবই নালাগে। মূৰ্তিসমূহ যেনেকৈ তেনেকৈ পেলাই গৈ একদম বেয়া পৰিৱেশত। এতিয়া আপোনালোকক আকৌ দেখাওঁ, ইয়াৰ পৰা দেখাওঁ, চাওকচোন। গতিকে হিন্দু সমাজে সেই চিন্তা চৰ্চাটো কৰিব লাগে সোনকালে। কেৱল মুখেৰে হিন্দু কৈ থাকিলে নহয়, ঠিক আছে? হিন্দুৰ পৰম্পৰাখিনি মানিব লাগে। নিয়ম যি আছে নাজানিলে জনা মানুহ আছে, এইবিলাকো ভালকৈ সুধি ল'ব লাগে। গতিকে মই এফালৰ পৰা দেখাই দিছোঁ। কেৱল ৰাখি থৈ গ'লেই যে হিন্দু ধৰ্মৰ কৰ্তব্যখিনি শেষ, সেইখিনি নহয়। তেওঁলোকে কিবা ব্যৱস্থা কৰিব লাগে। আছেতো নিয়ম নীতি আছে, এইবিলাক য'তে ত'তে ভাঙি চাঙি থৈ গৈছে। চাওকচোন এনেকৈ ওলোটাই থৈ গৈছে, একো নাই। কেৱল পূজা পাতিব লাগে, পাতিছে, আৰু ইয়াতে পূজা শেষ, ইয়াতে আহি থৈ গুচি গৈছে। সেইটো নহ'ব না ভাই, সেইটো নহ'বতো। গতিকে সেই বস্তুখিনি চৰকাৰ প্ৰশাসনে অলপ চকু দিব লাগে। ধন্যবাদ।